আজি আমলোক এই ভিডিঅ'ত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এক্সামত সঁচাকৈয়ে পাছ কৰি দিয়ে নে ফেইল কৰি দিয়ে। এই বিষয়টোক লৈ সমূহ ছাত্ৰ ছাত্ৰীৰ মনত এটা উতল পাতল ভাৱ আহি গৈছে। গতিকে আমলোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। সৰ্বপ্ৰথম মই তোমালোকক এটা কথাই ক'ম যে তোমালোকৰ পাছ ফেইলক লৈ চিন্তা কৰিবৰ দৰকাৰ নাই। তোমালোকৰ পৰীক্ষা দিব লাগে, তোমালোকে পৰীক্ষা দিয়া, ভালেই হওক আৰু বেয়াই হওক। বেয়া কৰিব নিবিচাৰিবা, ভাল কৰিব চেষ্টা কৰিবা, কাৰণ ভাল কৰিলে তোমাৰে ভাল হয়। ঠিক আছে, এতিয়া মেইন কথাত আহোঁ যে তোমালোকক পাছ কৰি দিব নে ফেইল কৰি দিব। ইমান দিনৰ পৰা কোনোবা বেচক দেখিছা নেকি, বা কোনোবা এজন ষ্টুডেণ্টক দেখিছা নেকি যে ফাৰ্ষ্ট ইয়েৰতে আছে, তেওঁক পাছ কৰি দিয়া হোৱা নাই, তেওঁক ফেইল কৰি দিয়া হৈছে, তেওঁ ফাৰ্ষ্ট ইয়েৰতে পঢ়ি আছে, ফাৰ্ষ্ট ইয়েৰতে 3 বাৰ পঢ়িছে বা 2 বাৰ পঢ়িছে বা এবাৰ পঢ়িছে। কোনো এনেকুৱা ষ্টুডেণ্ট আছে নেকি? সুধিবাচোন। স্কুলৰ যিজন ইনচাৰ্জ আছে, টিচাৰ আছে, তাকে সুধিবা যে আমাৰ ফাৰ্ষ্ট ইয়েৰত আগৰ যিবোৰ ষ্টুডেণ্ট আছিল সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভাল হৈছেনে। এতিয়া মই এটা কথা কওঁ, 100জনৰ ভিতৰত 2জনটো ফেইল কৰিবই লাগে, কিন্তু সেই 2জন ফেইল নহ'ল কিয়? সেই 2জনকে কি পাছ কৰি দিব লাগিব নেকি? এই কথাটো যদি তোমালোকে বুজি পাইছা, কথা এইটোৱে যে তোমালোকক ফাৰ্ষ্ট ইয়েৰৰ এক্সামত কোনো পাছ ফেইল কৰি দিয়া নহয়। ফাৰ্ষ্ট ইয়েৰৰ এক্সামত সকলোকে পাছ কৰাই দিয়া হয়। যদি তোমালোকে মাৰ্ক কম পোৱা, তথাপিও তোমাক 30 মাৰ্ক দিয়ে তোমালোকক পাছ কৰি দিয়া হয়, কাৰণ ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্টটো ক'ৰবাত কামত নালাগে। কামত এইটোৱে লাগিব, তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ কিটবোৰ পঢ়া তোমালোকে ছেকেণ্ড ইয়েৰত পাবা। ছেকেণ্ড ইয়েৰত কেনেকৈ পাবা? ধৰি লোৱা তোমালোকৰ শংকৰদেৱ বা মাধৱদেৱৰ বিষয়ে তোমাৰ অসমীয়া কিতাপত কিবা এটা আছে, ফাৰ্ষ্ট ইয়েৰত অলপ আছে, কিন্তু এই ফাৰ্ষ্ট ইয়েৰত যে অলপ আছে, এই অলপটো ছেকেণ্ড ইয়েৰত নাই। গতিকে ছেকেণ্ড ইয়েৰ আৰু ফাৰ্ষ্ট ইয়েৰৰ পঢ়াখিনি অলপমান ৰিলেটেড আছে। গতিকে এতিয়াতো তোমাক কোৱাৰ সময় নাই, কাৰণ তোমালোকৰ পৰীক্ষা আহি গৈছে, ভালকৈ নপঢ়িবা এতিয়া ভালকৈ পঢ়িও লাভ নাই। গতিকে তোমালোকক চিন্তা কৰিব নালাগে, তোমালোকক পাছে কৰি দিব। তোমাৰ স্কুলৰ টিচাৰে বা স্কুলৰ ইনচাৰ্জে পাছ কৰাই দিব। কাৰণ কোনোবা এখন স্কুলত যদি 100জনৰ ভিতৰত 50জনে ফেইল কৰে, এই 50জনৰ কৈফত কিন্তু সেই প্ৰিন্সিপালজনক বা ইনচাৰ্জজনক দিব লাগিব। কাৰণটো কি? কাৰণ তেওঁক দৰমহা দিয়ে তোমাক পঢ়াৰ কাৰণে। তেওঁ যদি দৰমহা লৈ তোমাক ভালকৈ নপঢ়ায় বা তোমাৰ ৰিজাল্ট বেয়া হ'ল, সেইটো যিজন ওপৰ লেভেলৰ মানুহ আছে বা স্কুলৰ ইনচাৰ্জ আছে, তেওঁ সেইটো নুবুজিব যে তোমাৰ ৰিজাল্ট কিয় বেয়া হ'ল। তেওঁ ডাইৰেক্টলি প্ৰিন্সিপালক ক'ব যে তুমি ভালকৈ স্কুলত ডিউটি কৰা নাই বা ভালকৈ স্কুলখনত যে দেখভাল কৰিব লাগে সেইটো ভালকৈ দেখা নাই, সেইকাৰণে আপোনাৰ স্কুলৰ ৰিজাল্টটো বেয়া হৈছে, গতিকে ইউ আৰ ছাছপেণ্ডেড, এনেকৈ ক'ব। গতিকে প্ৰিন্সিপালে বিচাৰিব নেকি যে তোমালোকক ফেইল কৰি দি তেওঁ ছাছপেণ্ড হ'ব? সেইটো তেওঁ কেতিয়াও নিবিচাৰিব। সেইকাৰণে মই তোমালোকক কৈ আছোঁ, তোমালোকক সমূহ ছাত্ৰ ছাত্ৰীকে এইচএছ ফাৰ্ষ্ট ইয়েৰত তোমালোকক পাছ কৰাই দিয়া হয়। কাৰণটো কি? এইচএছ ফাৰ্ষ্ট ইয়েৰ ইজ দ্য ৰেষ্ট ইয়েৰ, এই কথাটো হয়, কিন্তু এতিয়াৰ পৰা হয়তো অলপমান বেলেগ হ'ব, কাৰণ তোমালোকৰ MCQ আহি গৈছে। এইবাৰ হয়তো তোমালোকক পাছ কৰাই দিব পাৰে, পাছ কৰাই দিবই। কাৰণটো কি? কাৰণ দেখা, ইমান দিনৰ পৰা পৰীক্ষা হৈয়ে আছে, পৰীক্ষাত কি সকলোৱে পাছ কৰে নেকি? সকলোৱেতো পাছ নকৰে। গতিকে যিসকলে ফেইল কৰে, সেই ফেইল কৰা ছাত্ৰ ছাত্ৰীসকল গ'ল ক'ত? তেওঁলোককতো ফেইল কৰি নিদিয়ে, তেওঁলোককো পাছ কৰাই দিয়ে। গতিকে তোমাৰো ক্লাছত কিবা ভাল ষ্টুডেণ্ট আছে, কিবা বেয়া ষ্টুডেণ্ট আছে, গতিকে ভাল বেয়া মিছলাই একেবাৰে তোমালোকক সমূহ ছাত্ৰ ছাত্ৰীকে পাছ কৰাই দিয়া হয়। গতিকে চিন্তাৰ কোনো কাৰণ নাই, তোমালোকক পাছ কৰাই দিব, তোমালোকৰ চিন্তাৰ কোনো বিষয় নাই। তোমালোকে পৰীক্ষা দিব লাগে। মই আগৰ ভিডিঅ'টোতো কৈছোঁ যে তোমালোকক পৰীক্ষা দিব লাগে, তোমালোকে পৰীক্ষা দি থাকা, তোমালোকৰ ৰিজাল্ট কি হয় সেইটো টিচাৰে জানে আৰু স্কুলে জানে। কাৰণ কোনোবা স্কুলৰ টিচাৰে বা স্কুলখন বেয়া নামত নপঢ়িব তোমালোকৰ ৰিজাল্টক লৈ। গতিকে তোমালোকক পাছ কৰাই দিলেহে তেওঁলোকৰ নাম ভাল হ'ব, স্কুলৰ নামো ভাল হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।